চাই আছে টিচাৰ্ছ কৰ্ণাৰ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে বিদ্যালয় পৰ্যায়ত যি ছ'চিয়েল অডিট হয় সেই ছ'চিয়েল অডিটৰ বাবে গাঁও পঞ্চায়তৰ দ্বাৰা SAFT অৰ্থাৎ ছ'চিয়েল অডিট ফেচিলিটেশ্যন টিম গঠন কৰা হ'ব। এই সম্পৰ্কে ইতিমধ্যে নিৰ্দেশনা আহি পৰিছে। নিৰ্দেশনাটি আপুনি যদি এজন শিক্ষক CRCC বা পঞ্চায়ত স্তৰৰ সৈতে জড়িত ব্যক্তি তেন্তে অতি গুৰুত্বপূৰ্ণ আপোনাৰ বাবে, গতিকে ভিডিঅ'টি শেষলৈকে চাব। বহুতৰ মনত ছ'চিয়েল অডিটনো কি সেই সম্পৰ্কে প্ৰশ্ন থাকিব পাৰে। গতিকে ছ'চিয়েল অডিট হৈছে জনগণৰ অৰ্থাৎ জনসাধাৰণৰ অংশগ্ৰহণেৰে চৰকাৰী কিবা আঁচনি এটাৰ পৰ্যালোচনা কৰা, অৰ্থাৎ বিদ্যালয়ত PM পোষণক লৈ কি কাম হৈছে সেয়া খোলাখুলিকৈ পৰীক্ষা কৰা আৰু ট্ৰেন্সপাৰেঞ্চি অৰ্থাৎ স্বচ্ছতা আৰু একাউণ্টেবিলিটি অৰ্থাৎ জবাবদিহিতা নিশ্চিত কৰা ছ'চিয়েল অডিটৰ উদ্দেশ্য। অৰ্থাৎ স্কুলৰ PM পোষণৰ অধীনত যি খোৱা বস্তু খোৱা সামগ্ৰী আহে সেই সামগ্ৰী তাৰ যি ধন আহে সেই ধনৰ খৰচ আৰু সকলো ব্যৱস্থা হাইজেনৰ পৰা আদি কৰি সকলো ব্যৱস্থা জনগণে অৰ্থাৎ সাধাৰণ লোকে পৰীক্ষা কৰিব আৰু তেওঁলোক সন্তুষ্ট ইয়াক লৈ নে অসন্তুষ্ট সেই সম্পৰ্কে প্ৰতিবেদন দিব। এই ক্ষেত্ৰত পঞ্চায়তৰ ভূমিকা এইবাৰ আনি দিছে, পঞ্চায়তক ইয়াৰ লগত জড়িত কৰিব বিচাৰিছে। চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি ব্লক পঞ্চায়ত অফিচে SAFT অৰ্থাৎ ছ'চিয়েল অডিট ফেচিলিটেশ্যন টিম গঠন কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু পঞ্চায়তে এই টিমটোক গঠন কৰি দিব যাতে এই টিমটোৱে ক্লাষ্টাৰ লেভেলত ছ'চিয়েল অডিট PM পোষণৰ কণ্ডাক্ট কৰিব পাৰে। আৰু টিমটো কিদৰে গঠন কৰিব সেইটো কথাও ইয়াত উল্লেখ কৰিছে। 6ৰ পৰা 8জন সদস্যৰে টিমটো গঠিত হ'ব, 2জন অভিভাৱক থাকিব আৰু তাৰে যদি তেওঁলোকৰ মাজৰ পৰা যিকোনো এজন EWS বা ছ'চিয়েলি বেকৱাৰ্ড কেটেগৰীৰ পৰা হ'ব লাগে বা CWS হ'ব লাগে বুলি উল্লেখ কৰিছে। 2জন মহিলা গোটৰ সদস্য থাকিব অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপ বা VOW অৰ্থাৎ ভিলেজ অৰ্গেনাইজেশ্যন অফ ওমেন, তেওঁলোকৰ পৰা 2জন সদস্য ল'ব লাগে। আৰু যদি তেনেধৰণৰ সদস্য অভাৱ থাকে তেতিয়াহ'লে নিয়েৰ বাই কলেজৰ পৰা 2গৰাকী ছাত্ৰী লোৱাৰ কথা উল্লেখ কৰিছে। 2গৰাকী ইয়থৰ কথা কৈছে, প্ৰিফেৰেবলি গাৰ্লছ হ'ব লাগে বুলি উল্লেখ কৰিছে। এজন চিভিল ছ'চাইটি মেম্বাৰ ল'ব লাগে যোনে এডুকেশ্যনৰ ওপৰত কাম কৰি আছে, ৰিপ্ৰেজেণ্টেটিভ ল'ব লাগে। আৰু এজন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট অফিচিয়েল বা ডিফেন্সৰ ব্যক্তিক ল'ব লাগে আৰু লোকেল অথৰিটিৰ পৰা ৰিপ্ৰেজেণ্টেটিভ হিচাপে এগৰাকী ব্যক্তিক এই যি টিম থাকিব সেই টিমত ৰাখিব লাগে বুলি উল্লেখ কৰিছে। আৰু এই SAFT যি টিম থাকিব সেই টিমত কোন থাকিব নোৱাৰে সেই কথাটো স্পষ্টকৈ উল্লেখ কৰিছে যে PM পোষণৰ কামত জড়িত কোনোবা ব্যক্তি ইয়াত ইনভলভ হ'ব নোৱাৰিব, ডাইৰেক্টলিয়ে হওক বা ইনডাইৰেক্টলিয়ে হওক। আৰু শিক্ষা বিভাগৰ লগত জড়িত কোনো ব্যক্তিও এই টিমত থাকিব নোৱাৰিব। অৰ্থাৎ এই অডিট যাতে সম্পূৰ্ণ নিৰপেক্ষ নিউট্ৰেল হয় তাক নিশ্চিত কৰিবৰ কাৰণে এই দুটা কেটেগৰী মানুহক এই টিমৰ পৰা আঁতৰত ৰাখিছে। আৰু এই ছ'চিয়েল অডিট কেনেকৈ চলিব? এই SAFT টিমে বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব, মিড ডে মিল বা PM পোষণৰ ব্যৱস্থা চাব, খাদ্যৰ গুণগত মান পৰীক্ষা কৰিব, ছাত্ৰ ছাত্ৰীৰ মতামত ল'ব, অভিভাৱকৰ লগত কথা পাতিব আৰু তেওঁলোকে যি ক্লাষ্টাৰ ছ'চিয়েল অডিটৰ আছে তেওঁলোকৰ ছুপাৰভিজনত এই কামখিনি কৰিব। এই SAFT টিমৰ ডিটেইল ৰুল আৰু ৰেছপনচিবিলিটি কি হ'ব তাৰ এটি গাইডলাইনো আহিছে। আপোনালোকৰ কনচাৰ্ণ CRCCৰ লগত যোগাযোগ কৰিলে সেই গাইডলাইনটি পাই যাব বা মোকো যদি আপোনালোকে মেছেজ কৰে মই আপোনালোকৰ গাইডলাইন দি সহায় কৰিব পাৰিম। অকণ দীঘলীয়া আছে গাইডলাইন, গোটেই গাইডলাইনটি প্ৰকাশ পাইছে, সেইটো ইয়াতে মই গোটেই ডিটেইলছ ক'বলৈ নাযাওঁ। কিন্তু এই SAFT কাম হ'ব তেখেতে ক্লাষ্টাৰ ছ'চিয়েল অডিটৰৰ ছুপাৰভিজনত দেখভালত তেখেতৰ আণ্ডাৰত স্কুল ভিজিট কৰিব আৰু ছ'চিয়েল অডিট স্কুলত তেওঁলোকে সমাপন কৰিব। গতিকে ইয়াৰ লগতে যি আমাৰ শিক্ষকসকল আছে শিক্ষকসকলৰ বাবে ক'বলৈ যাওঁ যে তেওঁলোকে ছ'চিয়েল অডিটক ভয় পাবলগীয়া কোনো কথা নাই।
সকলো তথ্য আপোনালোকে যি ৰেজিষ্টাৰ আছে PM পোষণৰ সেই ৰেজিষ্টাৰসমূহ আপোনালোকে সঠিককৈ ৰাখক মিড ডে মিলৰ যি ব্যৱস্থা ষ্টক আপোনালোকে য'ত কৰে চাউলৰ বা যি আপোনালোকে সামগ্ৰী কিনি আনে আলু পিঁয়াজৰ পৰা আদি কৰি সেয়া ষ্টক য'ত কৰে সেয়া আপোনালোকে ঠিককৈ ষ্টক কৰক আৰু মিড ডে মিল সঠিকভাৱে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক দিয়ক ৰেকৰ্ড পাতি ঠিকে ৰাখক আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া বা ভয় কৰিবলগীয়া নাথাকে জনগণৰ লগত সহযোগিতা কৰি পেলাই এই ছ'চিয়েল অডিট আপোনালোকে পাৰ কৰিব পাৰিব আৰু শেষত ক'বলৈ যাওঁ যে PM পোষণৰ যি ছ'চিয়েল অডিট ব্যৱস্থা তাত পঞ্চায়তক সাঙুৰি লোৱাটো নিশ্চয় অসমৰ শিক্ষা ব্যৱস্থাক অধিক স্বচ্ছ আৰু শক্তিশালী কৰিব বুলি আশা কৰা যায় গতিকে ভিডিঅ'টি আপোনাৰ বাবে যদি উপকাৰী লাগিল লাইক কৰক কমেণ্ট কৰি আপোনাৰ মতামত জনাওক শ্বেয়াৰ কৰক অন্য শিক্ষকসকলৰ সৈতে আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰক ধন্যবাদ